শোণিতপুৰৰ গুদামঘাটত এছআৰ সন্দৰ্ভত বৃহৎ সজাগতা সভা। শোণিতপুৰৰ গুদামঘাটৰ আমনি চেণ্টাৰত নেমছু তথা বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এক বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশেষকৈ এছআৰ মাধ্যমেৰে বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন কৰাক কেন্দ্ৰ কৰি এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে। আনহাতে কুচক্ৰান্তমূলকভাৱে তেওঁলোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি কুচক্ৰান্তকাৰীক কঠোৰ সকিয়নি প্ৰদান কৰি তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। অন্যথা এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ প্ৰদান। উল্লেখ্য যে এছআৰৰ জৰিয়তে নামকৰণ কৰাক লৈ সংখ্যালঘু ৰাইজে যাতে ভীতিগ্ৰস্ত নহয় তাৰ প্ৰতি আহ্বান জনাই এই ক্ষেত্ৰত পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা কৰাটো প্ৰয়োজন আছে বুলি উল্লেখ কৰে। সভাত নেমছুৰ প্ৰতিনিধিৰ লগতে বিভিন্ন দল সংগঠন স্থানীয় কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। আজি আমি গুদামঘাট আমনি চেণ্টাৰত এক বৃহৎ সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে অসমত সাম্প্ৰতিক পৰিস্থিতি যি এছআৰলৈ যি বিতৰ্ক চলি আছে, আজি বাছি বাছি সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি আজি এছআৰৰ জৰিয়তে আমাৰ যি ভোটাধিকাৰ অধিকাৰ এই মৌলিক অধিকাৰৰ পৰা আমাক কৰ্তন কৰাৰ এক ষড়যন্ত্ৰ তথা তেওঁলোকে সুপৰিকল্পিতভাৱে আমাৰ নামখিনি কৰ্তন কৰি আছে, তাক লৈ আমি উদ্বিগ্ন হৈছোঁ। আৰু আমি বিশেষকৈ যিসকলে দুষ্ট চক্ৰৰ লগত জড়িত হৈ এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে তেওঁলোকক আমি সকীয়াই দিয়াৰ কাৰণে আজি এই সভাৰ আয়োজন কৰিছোঁ। কাৰ উদ্যোগত হৈছে সভা? আজি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ, আমাৰ দল সংগঠন নেমছু প্লাছ আমাৰ বিভিন্ন দল সংগঠন আমাৰ লগত জড়িত হৈছে, প্লাছ আমি একেলগত ৰাইজৰ সহযোগত এই বৃহৎ সজাগতা সভাৰ আমি আয়োজন কৰিছোঁ। আমি এই সভাৰ জৰিয়তে বৰ্তমান চৰকাৰ তথা প্ৰশাসন সুপৰিকল্পিতভাৱে এই সংখ্যালঘু মুছলমানসকলক জাননীৰ নামত অযথা যি হাৰাশাস্তি কৰি আছে, বৈধ ভাৰতীয় নাগৰিক তেওঁলোকক যি ধৰণে বলপূৰ্বকভাৱে কাৰোবাৰ জৰিয়তে অভিযোগ আনি আজি ভোটাধিকাৰৰ পৰা নাম কৰ্তন কৰাৰ যি অহৰহ ষড়যন্ত্ৰ চলাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। আমি চৰকাৰ প্ৰশাসনক এই মুহূৰ্তত আমি ক'ব বিচাৰোঁ, যি কাৰ্যসূচী কাৰ্যপন্থা আপোনালোকে হাতত লৈছে অনতিবিলম্বে বন্ধ কৰক। কাৰণ সংখ্যালঘু মানুহক আৰু কিমান আপোনালোকে অশান্তি আৰু এই ধৰণৰ হাৰাশাস্তি কৰি থাকিব, কিমান দিনলৈকে কৰি থাকিব আমি প্ৰশ্ন কৰিছোঁ চৰকাৰখনক। বালিপুৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।